গতিকে এইবাৰ আমি অনুৰোধ সেইটো জনাইছোঁ যে আমাৰ যিটো উপযুক্ত কমচে কম 4-5জনক আমাৰ প্ৰাৰ্থিত্ব দিয়ক আৰু সেইটো। নমস্কাৰ। অসমীয়া মানুহে ছট পূজাত নাচি বাগি একদম পুৰা ফূৰ্তি কৰি দিছে। বন্ধ লৈছে চৰকাৰী। এতিয়া অসমত বিহাৰী মানুহক আসন সংৰক্ষণ নালাগিব কিয়? আপোনালোকে শুনিলে বিহাৰী মানুহে অসমত 5-6খন আসন দাবী কৰি দিছে। এনেকে হলে অসমীয়া কোনোবাই গৈ পেলাই বিহাৰত আসন দাবী কৰিব পাৰিব? এতিয়া অসমত তেনেকুৱা এটা পৰিৱেশ হৈ গৈছে। অসমত 5-6খন আসন সংৰক্ষণ ল'ব লাগে তেখেতলোকক। গতিকে এইটো এটা বহুত ডাঙৰ বিষয় প্ৰকৃততে, যে বিহাৰীসকলৰ কাৰণে বিহাৰ ৰাজ্য যিহেতু আছেই, তাৰপিছতো তেওঁলোকক আকৌ অসমত কেইবাখনো চিট লাগে। এইটো মানে এটা কি বুলি কোৱা হ'ব, তেখেতলোকৰ কথা বাকীখিনি শুনকচোন, যে তেখেতলোকে কি কৈছে, যে তেখেতলোকক সংৰক্ষণ লাগে, বহুত মানুহ আছে। বাকীখিনি শুনক, তাৰপিছত আপোনালোকৰ কমেণ্ট ছেকশ্যনত কৰি জনাব দেই। ধন্যবাদ। আমি বিচাৰিছোঁ এই যে হ'ল য'ত আমাৰ মানুহৰ জনসংখ্যা বেছি আছে, যেনেকুৱাকৈ বৰাক ভেলীত মানে পাথাৰকান্দি হওক বা ৰাতাবাৰী হওক, এনেকুৱা কিছুমান সমষ্টি আছে য'ত আমাৰ মানুহ মেজৰিটি আছে। আমি সংৰক্ষণ, আমি ৰিজাৰ্ভেশ্যনৰ পক্ষ নিবিচাৰোঁ। আমি বিচাৰোঁ যে কংগ্ৰেছৰ দিনতো আমাৰ কমিউনিটিৰ পৰা, হিন্দী ভাষা ভাষী বা ভোজপুৰী ভাষা ভাষীৰ পৰা উপযুক্ত তেওঁলোকে প্ৰতিনিধি দিছিল, আমাৰ মন্ত্ৰীও আছিল। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰতো আমাৰ কমিউনিটিৰ পৰা আমাৰ কথাখিনি, আমাৰ মনৰ দুখৰ কথাখিনি, অভাৱ অভিযোগখিনি ৰাখিবৰ কাৰণে বিধানসভাত আমাৰ প্ৰতিনিধি যাওক। মানে আমাৰ মুখ্যমন্ত্ৰীয়ে জানে যে ক'ত ক'ত ভাইবল চিট আছে, কনভিনিয়েন্ট চিট আছে, তেওঁ বিবেচনা কৰি দিলে আমি সুখী হ'ম। আদাৰৱাইজ আমাৰ মানুহখিনিতো আপোনালোকে জানে যে মই অবিভক্ত দৰং জিলাৰ এগৰাকী ফাউণ্ডাৰ সদস্য ভাৰতীয় জনতা পাৰ্টিৰ, আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিটো কাৰ্যালয় বনোৱাত আছে তাতে আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি যেতিয়া জানো যে আমি মানে বিজেপি নিজকে, তথাপি আমি বিজেপিৰ কাৰণে কাম কৰিছিলোঁ আৰু আমাৰ মানুহবিলাকে বিজেপিত ভোট দিছিল। গতিকে ভাল দিনত আমি আমাৰো 2-4জন প্ৰতিনিধি তাত বিচাৰিছোঁ। গতিকে এতিয়া কথা হ'ল কি, আগত যেনেকৈ কংগ্ৰেছৰ দিনত আমাৰ মন্ত্ৰীও আছিলে, বিধায়ক আছিলে বা প্ৰাৰ্থীও দিছিলে, সেই বস্তুটো আমি পোৱা নাই। অথচ আমাৰ মানুহখিনিতো বিজেপিমুখী, বিজেপিক ভোট দিছে। গতিকে এইবাৰ আমি অনুৰোধ সেইটো জনাইছোঁ যে আমাৰ যিটো উপযুক্ত কমচে কম 4-5জনক আমাৰ প্ৰাৰ্থিত্ব দিয়ক আৰু সেইটোৱে বিচাৰিছোঁ, যাতে আমাৰ কথাখিনি বিধানসভাত ক'ব পাৰে। নাই পোৱা কাৰণেতো কৈ আছোঁ। এতিয়া ধৰক আমাৰ এই যে পাট্টা দিলে লাষ্ট 3, আমাৰতো বহুত এনেকুৱা মানুহ আছে যি 100 yearsৰ এবভ, বেলেগ বেলেগক দিছে, তেনেকৈ দিয়া নাই ভূমিৰ পাট্টা। নাই, তেনেকুৱা দিয়া নাই। কাকিত যোৱা মই 1 তাৰিখে মিটিং কৰিবলৈ যাওঁতে মই তাত চাই আহিছোঁ, তেওঁলোকে কৈছে যে ইয়াত 3 ঘৰ দিছে, আমাক দিয়া নাই। সেইয়াত তাত 2 ঘৰক দিছে, আমাক দিয়া নাই। 3 আমাৰ মানুহে পোৱা নাই। নাই, 1, 2টো পোৱাই নাই, নাই পোৱা। এই 3ৰ কথা মই কৈ আছোঁ, 1, 2টো পোৱাই নাই। যিটো আমি কেটেগৰীত নাই, যিটোৰ আমি উপযুক্ত নাই, সেইটোত মই বিচৰা নাই। যিটোত পাবলগীয়া তাত বিচাৰাৰ কথা মই কৈছোঁ। গতিকে দিয়া নাই। তাৰপিছত চাওক, কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত কথা হ'ল কি, আমাক OBCত দিলে, যিখিনি কেটেগৰী বিহাৰত বা অল ইণ্ডিয়াত বেলেগত পায়, ইয়াত দিলে। কাৰ্বি আংলঙত নাপায়, সিহঁতক ৰখাই থৈ দিয়ে। পাব লাগে, নিদিয়ে। নহয়, নিদিয়ে তাত কিছুমান সিহঁতৰ, তেওঁলোকক কাৰোবাক দিছে, কাৰোবাক দিয়া নাই। বৈষম্যটো হৈছে কাৰণেতো আমি কৈ আছোঁ। আমাৰতো ছাপোৰ্ট আছে, মানুহখিনি ভোট দিছে, আজিও দি আছে। এটা কথাত এই গভৰ্ণমেণ্টক ধন্যবাদ দিব লাগিব যে এই চৰকাৰ অহাৰ আগত যেনেকৈ আমাৰ গণহত্যা বা চলিছিল, সেই বস্তুটো নাই। আজি পৰিৱেশসমূহ ভাল, কিন্তু কথা হ'ল কি, বৈষম্যটো চলিছে। আপাৰ আছামতো আপোনাৰ লিখিছে, সাধাৰণ কথাত গোটেই কমিউনিটিকে গালি দিয়া হ'ল। কাৰ্বি আংলঙত দুটাই, কোনোবা গো বেক কৰিলে, কোনোবা এটাই, যিটো তাক যদি সোধা যায় গো বেক আৰু এই চাইনিজ এইটো কি কথা, সেইখিনি ক'বও নোৱাৰিব। বেলেগ কমিউনিটিয়ে সেই কথা ক'লে, সেই লোকৰ ওপৰত কেছ লোৱা নহ'ল, FIR নহ'ল, আমাৰ মানুহখিনিৰ ওপৰত হ'ল। বেলেগেওতো কৈছে বেয়াকৈ, কিন্তু সিহঁতৰ ওপৰত FIR নহ'ল, আমাৰ মানুহখিনিৰ ওপৰত FIR হ'ল। বৈষম্যটো হৈছে।
সেই যিখিনি নিৰ্দোষী মানুহৰ ঘৰ দুৱাৰ জ্বলোৱা হ'ল পুলিচৰ সন্মুখত, সেই মানুহখিনিতো ক্ষতিপূৰণ দিব লাগে, নাই দিয়া। আৰু মই নিজে প্ৰেজেঞ্চ, DGP তাত বহি আছে, IGP SP বহি আছে, আপোনাৰ ৱালটোৰ ইমান ইয়াতকৈ কম দূৰত বাইচাইকেল দুটা জ্বলাই দিলে, দুপৰীয়াৰ ঘটনা। 300-400 পুলিচ আছে, এৰি দিছে, তহঁত লাগি থাক। কিয় কৰিব লাগে এইটো প্ৰশাসনে? নহয়, আমাৰতো ধৰক বিচাৰিছে যে চৰকাৰে আমাক সমান চকুৰে চাওক, আমাক যিখিনি পাবলগীয়া আমাৰ যিটো উপযুক্ত সেইটো আমাক দিয়ক। নহয়, এইবাৰতো ধৰক কিছু এটা ভাবিবলৈ বাধ্য হ'ম। আমি চাই আছোঁ টিকেটলৈকে। আমি যেনেকৈ চৰকাৰক আৰম্ভণিৰ পৰা এতিয়ালৈকে আমাৰ মানুহখিনি যেনেকৈ ভোট দিলে বা একদম অন্ধভক্ত নিচিনা সমৰ্থন কৰি আছে, আজিৰ ডেটতো আছে। কিন্তু ধৰক আমাৰোতো বহুত সমাজ সতৰ্ক হৈছে, শিক্ষিত হৈছে, ল'ৰা ছোৱালী কি পাইছে নাপাইছে সেইবিলাকতো আহি গৈছে নহয়, কি প্ৰব্লেম পাইছে। গতিকে এইটো এটা ৱেইট কৰিছে, হয়তো ডিক্লেৰেশ্যনৰ পিছত সেইমতে যদি প্ৰতিনিধিত্ব নাপায় এইটো কৰিব। অকল আমি BJPকে কোৱা নাই দেই, আমি বেলেগ ৰাজনৈতিক কংগ্ৰেছ বা বেলেগ তেওঁলোককো আমি অনুৰোধ জনাইছোঁ যে আমাৰ যিটো যিমানখিনি পাবলগীয়া সিমানখিনি আমি প্ৰতিনিধিত্ব পাব লাগে। যিহেতু আমাৰ 21-22 লাখ জনসংখ্যা আজিৰ ডেটত, আৰু এইটো নহয় নহয় আজি থাকিল কালি গুচি গ'ল বেপাৰ কৰিবলৈ আহিল, আমাৰতো সেইটো নহয় নহয়। এতিয়া আপোনালোক চাওক, কাৰ্বি আংলঙত যিটো ঘটনা ঘটিল, এই PGR VGR বেলেগ লৈ চব শান্তিপূৰ্ণভাৱে বসবাস কৰি আছে। আদানী আম্বানী এইবিলাকক চব তাত 12,000 বিঘা ভূমি দিলে, কোনো আন্দোলন নাই, সেইবিলাকত একো হোৱা নাই। কিন্তু আমাৰ এই কথা দুকঠা এবিঘাত গৈ পেলাই এইটো জুই লগাই দিয়া হ'ল। ষড়যন্ত্ৰ এটা চলি আছে। আমি চাক ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ যিখিনি উপযুক্ত আছে সেইখিনি দিয়ক, আমি অমুক কৰিম তমুক কৰিম ক'বলৈ নাযাওঁ। না, তেতিয়াতো আমি ভাবিম নহয় যে আমি কি পন্থা ল'ম। আজি যেনেকৈ আমি একগোট হৈছোঁ, কেইবাখনো জিলাৰ আমাৰ প্ৰতিনিধিও আছোঁ, আমি আলোচনা ল'ম, লগে লগে আমি আলোচনা কৰিম কি কৰা যায়। এইবাৰ 4জন-5জন থাকে আমাৰ MLA। কংগ্ৰেছৰ দিনত মিনিষ্টাৰ আছে, 2জনকৈ মিনিষ্টাৰ আছে। গোৱালা আছিল, এইটো কি সিং আছিলে, মাতেং সিং নহয়, এইটো সিং, মাতেং সিং চেণ্ট্ৰেল মিনিষ্টাৰ, অজিত সিং আছিলে, অজিত সিং গোৱালা আছিলে, মাতেং সিং চেণ্ট্ৰেল মিনিষ্টাৰ আছিলে। নাই তেনেকুৱা নাই। নাই, অথচ আমি চৰকাৰৰ লগত আছোঁ। ক'লো নহয় যে আমি বহিম, আমি আলোচনা ল'ম, প্ৰতিবাদটো হ'ব। সেই বিষয়ে আমি আমিতো বিৰোধ কৰিম, স্পষ্ট কথা। যদি এটাও টিকেট নিদিলে কোনোবা পাৰ্টীয়ে, তাৰতো বিৰোধ হ'ব, এইটো স্পষ্ট কথা। মই এটাই কথা কৈছোঁ যে আমি যিমানৰ উপযুক্ত সিমানে আমাক লাগে। কেতিয়াবা নেপালেও আমি মনে মনে আছোঁ। আমি মেহনত কৰি খোৱা জাতি। আমাৰ যদি হিষ্ট্ৰী চাই আগৰ পৰা লাষ্টলৈকে আমি মেহনত কৰি খোৱা জাতি। গতিকে আমি ইমান বিচাৰি নেবাজত যে আমাক ঠিকা দিয়ক, আমাক চাকৰি দিয়ক, অমুক তমুক। আমি উপযুক্ত যদি পাইছোঁ, নাই যদি নাই। কিন্তু কথা হ'ল কি, যদি একেবাৰে নেগলেক্ট হয়, এটাও টিকেট নিদিয়ে, বিৰোধ সম্পূৰ্ণ 100% হ'ব। একদম এইটো 100% মোক দেখা পাব, চবতে প্ৰত্যেক ডিষ্ট্ৰিক্টতে মোক দেখা পাব।